नफास भैया से बस भैया आज हम किधर जा रहे हैं टुडे फ्राइडे स्पेशल डे बिरयानी Hi guys, welcome back to my YouTube channel Village Boy Assam. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছো। আপোনালোকে মোৰ ভিডিঅ দেখা পাইছে চাগে আজি আমি ক'ত গৈ আছো। মোৰ লগত মাফাজ ভैया আছে। बस भैया आज हम किधर जा रहे हैं टुडे फ्राइडे स्पेशल डे बिरयानी बिरयानी ऊट का बिरयानी यस आज আমি গৈ আছো উটৰ বিৰিয়ানী দেখাম আপোনালোকক এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে মাফাজ ভাই ৰেষ্টুৰেণ্ট का नाम क्या था MGM ৰেষ্টুৰেণ্ট তো আজিৰ ভিডিঅ'টো বহুত ভাল লাগিব আপোনালোকে শেষলৈকে চাব আমি এতিয়া গৈ আছো অন দা ৱে আছো মানে আৰু এইগিটা চাব আপোনালোকে এইগিটা হৈছে কুৱেটৰ পানী টেংকি মানে ইয়াত পানী ৰাখে য'ত পানী নাই পানীবোৰ এনেকৈ ষ্টক কৰি ৰাখে মানে এদিন আহিম ইয়াত ভিডিঅ' বনাবলৈ ইয়াত পাৰ্মিশ্যন ল'বলগীয়া হয় মানে তো দেৰি নকৰি ডাইৰেক্ট গৈ পেলাই মই আপোনালোকক কিচেনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই কিচেনৰ পৰা ষ্টাৰ্ট কৰিব ওলাইছোঁ আপোনালোকে চাব পাৰে কিমান ডাঙৰ এটা ফইল পেপাৰ অপেন কৰা হৈ আছে ভয় নাখাব বা আচৰিত নহ'ব আচৰিত হ'ব কাৰণ এনেকুৱা বস্তু দেখি পোৱা নাই চাওকচোন কি বস্তুটো এইটো হৈছে উট আৰু এইবোৰ হৈছে মছলা আজি মই আপোনালোকক দেখাব গৈ আছোঁ উটৰ বিৰিয়ানী চাব পাৰে আপোনালোকে উটত মছলা লগোৱা হৈ গ'ল কিমান ডাঙৰ এটা উট এইবোৰ মছলা উটত মছলা লগোৱা হৈ গৈ আছে আৰু উট আমাৰ তাততো আমি চিকেন হওক মানে ব্ৰইলাৰ বা কেতিয়াবা লোকেল এনেকুৱা হয় কিন্তু আপোনালোকে উটৰ বিৰিয়ানী কেতিয়াও দেখা নাই চাগে আৰু মইতো ফাৰ্ষ্ট টাইম দেখা পাই আছোঁ এইবোৰ হৈ গ'ল দালি এইবোৰ মানে আপোনাৰ যেতিয়া বিৰিয়ানী বনাব মোৰ আইডিয়া আৰু বিৰিয়ানী বনোৱাৰ পিছত তাৰ ওপৰত দিব চাগে আৰু হাবিবি সেইটোৱে পাতি আছে মই বুজি পাইছোঁ অলপ চলপ তেওঁ ওপৰত দিব চাগে ঢালা হ'ব এনেকৈ অলপ অলপকৈ চাব পাৰে আপোনালোকে এইবোৰ মছলা গোটেইবোৰ এনেকৈ অলপ অলপ ঢালা হ'ব হাবিবিয়ে তাকে কৈ আছে ইয়াত আপোনাৰ এনেকৈ ঢালা হৈছে ইমান ডাঙৰ এটা ডেক্সিত আৰু ইমান ডাঙৰ এটা উট ফইল পেপাৰত পেক কৰা হৈছে আৰু চাওক আপোনালোকে 5ৰ পৰা 6জন মানুহে দাঙিব লগা হৈছে ভাবক কিমান ওজন হ'ব লাগিব কিমান ৱেইট হ'ব লাগিব কিমান ডাঙৰ হ'ব আৰু এইটো আপোনাৰ প্ৰায় 4ৰ পৰা 5 ঘণ্টা মই চেফক সুধিছিলোঁ তেখেতে ক'লে যেন 4 পৰা 5 ঘণ্টা এনেকৈ ৰখা হ'ব তাৰপিছত তাক ওলোৱা হ'ব মানে 4 বা 5 ঘণ্টাৰ পিছত তাক ওলোৱা হ'ব অ' ভাই এনেকুৱা লাগি আছে যেন গোটেইখিনি মই খাই দিওঁ নেকি চাওকচোন আপোনালোকে মুখৰ পৰা পানী আহিছেনে বাৰু মোৰ আহি গৈছে কিন্তু দেই কি ক'ম আপোনালোকক আহা উটৰ লেগ পিচ তাক লৈ যোৱা হৈ আছে আৰু আপোনালোকে চাব থালখন ইমান ধুনীয়াকৈ সজাব তেওঁলোকে এইটো অৰ্ডাৰ মানে একচুৱেলি আপোনাৰ ফৰেনৰ পৰা আপোনাৰ মানুহ আহিছে যাৰ কাৰণে এইটো অৰ্ডাৰ বনোৱা হৈছে আৰু ইয়াত মই অকল নহয় বহুত ইউটিউবাৰ আহিছে আপোনাৰ ধৰক মই আপোনাৰ চান্স পাই পেলাইহে আহিছোঁ একচুৱেলি নহ'লে মই আহিব নোৱাৰিলোঁ হয় কাৰণ ইয়াত বহুত যাৰ বহুত মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে বা বহুতকৈ লাগি আছে বহুত ডাঙৰ দামী ইউটিউবাৰ তেওঁলোকে আহে ইয়াত মই ধৰক অসমৰ বুলি অলপ কৈছোঁ কিবা কিবি আৰু তাৰপিছত আহিব পাৰিছোঁ মানে ইয়াত আৰু আপোনাৰ থালখন সজোৱা হৈ গ'ল কণী দিব মানে ইয়াত কণী আৰু ইপিনে প্লেটত দেখিছোঁ গাজৰ পিঁয়াজ আপোনাৰ তাৰপিছত নেমু এইবোৰ ৰেডি হৈ আছে গোটেইবোৰ দিয়া হৈ গ'ল এনেকৈ চাওক আপোনালোকে আৰু এইবোৰ অলপ অলপ মছলা তাৰপিছত ধনিয়া পাত্তা গোটেইটো দি দিছে থালখন চাওক ৱাও আৰু ছাইডত এইবোৰ ৰুমালী ৰুটি বগা বগা যেন দেখা পাই আছে এইবোৰ হৈছে ৰুমালী ৰুটি আৰু এইজন হৈছে মেনেজাৰ যিটো ব্লেক টি চাৰ্ট পিন্ধি আছে তেখেত মেনেজাৰ মানে যিটো অৰ্ডাৰ লৈছে তেখেতে লৈছে সেইকাৰণে লগত আছে তেখেত ইমান ডাঙৰ এখন থাল প্ৰায় মই যদি ভাবোঁ কওঁ মোৰ নিচিনা প্ৰায় 10টামান মানুহ লাগিব এখন থাল খাবলৈ আপোনালোকে নিজে ভাবক যেন 4 বা 5জন মানুহে দাঙি লৈ গৈ আছে বাহিৰলৈ দাঙি পেলাই উলিয়াই আনি আছে আপোনালোকে নিজে মন কৰক যেন মানে কিমানজন মানুহে খাব লাগিব এখন থাল এখনতো 1-2জনে জিন্দগীত খাব নোৱাৰে ইয়াৰ মানুহে পাৰিব পাৰে এওঁলোকে কাৰণ এইবোৰ বস্তু বহুত খায় আমাৰ তাৰ মানুহে আশা কিন আছে বিশেষকৈ মোৰ নিচিনা মানুহ হ'লে মানে মোৰ নিচিনা যদি হয় তে প্ৰায় 8-10টামান লাগিব আমাৰ লগৰ তেতিয়া চাগে আমি খাব পাৰিম এখন থালি কাৰণ ইয়াত কণী আপোনাৰ পোলাও যিটো বিৰিয়ানী বনাইছে তান্দুৰী ৰুটি তাৰপিছত এইবোৰ চৰ্বি হয় চাওক
তাৰপিছত আপোনাৰ উটটো ইমান ডাঙৰ, প্ৰায় আপোনাৰ একদম কম হ'লেও 30 কেজি ওপৰত হ'ব, প্ৰায় 30 কিলো ওপৰত হ'ব আপোনাৰ। তে ইমান সোপা আপুনি কেনেকৈ খাব কওক? আৰু ইমান মজা লাগি আছে দেখিবলৈ, মানে ইয়াৰ পৰা আমি এতিয়া খাব নোৱাৰিম মানে, কাৰণ যিহেতু অৰ্ডাৰ হয়। তে আপোনাৰ যিবোৰ মানুহ আছে তেওঁলোকে খাব, গেষ্টবোৰে খাব, তাৰপিছত আমি খাব পাৰিম মানে ইয়াৰ পৰা। আৰু এইবোৰ এনেকৈ, আৰু যিবোৰ খোৱা ৰখি যায় মানে লাষ্টত তেওঁলোকে চাব পেক কৰে, এনেকৈ পেক কৰি পেলাই ধৰক তালাবাত ডেলিভাৰী বয়ে এনেকুৱা মানুহক দি দিয়ে। ভালে কৰে একচুৱেলি, খানাবোৰ ফুডবোৰ ৱেষ্ট হোৱাতকৈ তেওঁলোকে বেলেগক দি দিয়ে মানে। আৰু এতিয়া আমি যাব ওলাইছোঁ ৰুমলৈ। ইমান ডাঙৰ উটৰ এটা বিৰিয়ানী আগতে দেখিছিল নেকি আপোনালোকে জনাব। আৰু মোৰ গৈ পেলাই বহুত ভাল লাগিল, কিন্তু মনত অলপ বেয়া লাগি আছে এইটো কাৰণে যে আমাৰ মেনেজাৰে গম পালে যে মই ভিডিঅ' বনাওঁ। কাৰণ আজি আমি য'ত গৈছিলোঁ তাত আপোনাৰ বহুত ইউটিউবাৰ আছিলে, তাৰে পৰাই কোনোবাই চাগে ইনফৰমেশ্যন দিলে যে কোম্পানীৰ ষ্টাফে ভিডিঅ' বনাই আছে মানে। কাৰণ ইয়াত বহুত দামী দামী মানুহ যায়, আমাৰ নিচিনা নৰ্মেল মানুহ তাত যাব নোৱাৰে মানে। আৰু আমাৰ ইণ্ডিয়া হোৱা হয় কথাই নাছিলে, আৰু ৰুলবিলাক বেলেগ। তেওঁলোকৰ মতে মই আহিছোঁ ইয়াত জব কৰিবলৈ ৰেষ্টুৰেণ্টত, তে মই এইবোৰ কিয় কৰিম, নোৱাৰিম মানে। তে মই সেইকাৰণে মোৰ মানে আপোনাৰ